দৰ্শকসকলে দেখিছে কামৰূপ জিলাৰ চন্দ্ৰপুৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত কৰি থকা এয়া হৈছে জলকীয়া খেতি। আমাৰ কৃষকসকলে চাব পাৰে কেনেকৈ দূৰত্ববিলাক কেনেকুৱা দিছে, গছবিলাক খুব ধুনীয়া হৈছে। আৰু ইয়াত এটা কথা মন কৰিব লাগিব যে ইয়াত পানী যোগানটো আমাৰ কৃষকসকলে মন কৰিব যে ইয়াত গছবোৰ ইমান ধুনীয়া হৈ উঠাৰ অন্তৰালত বহুতো কাৰণ আছে। ইয়াত চাব পাৰে তলবিলাক খুব চাফ চিকুণ কৰি ৰাখিছে আৰু ইয়াত তেওঁলোকে পানী যোগানটো নিয়মিতভাৱে ধৰি আছে আৰু হয়তো গছ এজোপাক যি সাৰ প্ৰয়োজন সেয়াও হয়তো যোগান ধৰিবলৈ চেষ্টা কৰিছে। তাৰ ফলতে এনেকৈ গছবিলাক ধুনীয়া হৈছে আৰু গছত আমি চাব পাৰে আমাৰ দৰ্শকসকলে জলকীয়া লাগি আছে। কৃষি পথাৰখনত বা এই চাপৰিটোত উপস্থিত হৈ এটা কথা লক্ষ্য কৰিছোঁ যে তেওঁলোকে খুব কামবিলাক ডিচিপ্লিন আৰু শৃংখলাবদ্ধভাৱে কৰিছে আৰু প্ৰতিটো কাম পুংখানুপুংখভাৱে কৰিবলৈ চেষ্টা কৰিছে। চাব পাৰে ইয়াত এডাল আপোনাৰ বন বিচাৰি নাপাব আৰু এই মাটিৰ যি প্ৰস্তুতি চলাই আছে খেতি কৰিবৰ কাৰণে, খেতিবিলাক চাব পাৰে আপোনালোকে মাটি পূৰা ধূলি এনেকুৱা এটা কৰি তুলিছে আৰু যথেষ্ট কষ্ট কৰিছে তেওঁলোকে আৰু এই কষ্ট কৰাৰ ফলতেই এনেকুৱা এটা ফল পাবলৈ সক্ষম হৈছে। আৰু দেখিব পাৰে গোটেই পথাৰখনে খুব ধুনীয়া আৰু খুব শৃংখলাবদ্ধভাৱে প্ৰতিবিধ শস্যৰ খেতি কৰিবলৈ চেষ্টা কৰিছে। এটা শস্যকে তেওঁলোকে বৃহৎ পৰিমাণে কৰা নাই বা 5 বিঘা 6 বিঘা এটা শস্যৰ খেতিকে কৰা নাই। তেওঁলোকে কম ঠাইতে বিভিন্ন ধৰণৰ শস্য কৰিছে। এডোখৰত যদি কবি কৰিছে, এডোখৰত বিলাহী কৰিছে, এডোখৰত যদি লাই কৰিছে, এডোখৰত জলকীয়া কৰিছে বা বিভিন্ন ধৰণৰ শস্যবিলাকৰ তেনেকৈ এটা কৰিবলৈ চেষ্টা তেওঁলোকে কৰিছে। এই কথাখিনি আমাৰ কৃষকসকলে মন কৰিব, কিয়নো এটা বস্তুৱে যদি বিভিন্ন ধৰণৰ সৰহকৈ যদি খেতি কৰিবলৈ হয় তাৰ হেৰিটো তাৰ যি বজাৰখন পাবলৈ বহুমত অসুবিধা হয় আৰু যদি বিভিন্ন ধৰণৰ একেলগতে শস্যৰ খেতি কৰে তেতিয়া তাৰ বজাৰখন পাবলৈও ভাল।